নমস্কাৰ দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিব ওলাইছোঁ দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত এখন ধুনীয়া দেশৰ কথা, যিখন দেশক মিনি ভাৰত বুলি ক'ব পাৰি। আৰু সেই দেশখনৰ নাম হ'ল ফিজি। বলক তেতিয়াহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই দেশখনত প্ৰায় 333টা দ্বীপ আছে আৰু এই দেশখনত প্ৰায় 9 লাখ জনসংখ্যা। ফিজি দেশৰ ৰাজধানীৰ নাম হ'ল সুবা আৰু এইখন হ'ল ফিজি দেশৰ সবাতোকৈ ডাঙৰ আৰু ব্যৱসায়িক চহৰ। এই চহৰখনত বহুত পুৰণি অট্টালিকা আৰু ইয়াত অত্যাধুনিক কেফে, শ্বপিং মলছ, স্থানীয় বজাৰ আৰু ঐতিহাসিক স্থান আছে, যাৰ কাৰণে এই চহৰখন চাবলৈ বহুত ধুনীয়া। আপোনালোকে জানেনে, এই দেশখনত 40% ভাৰতীয় আৰু সেইকাৰণে ইয়াক মিনি ভাৰত বুলি কোৱা হয়। 1874 চনত ব্ৰিটিছে যেতিয়া এইখন দেশত শাসন কৰিছিল, তেতিয়াৰ দিনত হাজাৰ হাজাৰ ভাৰতীয় মানুহক কুঁহিয়াৰৰ খেতি কৰিবলৈ ইয়াত অনা হৈছিল। আৰু তাৰ পিছত কিছুমান ভাৰতীয় ইয়াতে থাকি গ'ল আৰু তাৰে বেছিভাগ আছিল হিন্দু, যাৰ কাৰণে ফিজি দেশত হিন্দু ধৰ্মৰ প্ৰচলন বহুত বেছি। আৰু এই দেশখনত দীপাৱলী আৰু হোলীও পালন কৰা হয় আৰু ইয়াত হোলীত গোৱা গানক ফাগ গান বুলি কোৱা হয়। ফিজিৰ স্কুলবিলাকত আমাৰ দেশ ভাৰতৰ দৰে পঢ়া-শুনা কৰা হয়। ফিজি দেশত 3টা অফিচিয়েল লেংগুৱেজ আছে। 1 নম্বৰ ইংলিছ, 2 নম্বৰ ফিজিয়ান আৰু 3 নম্বৰ ফিজি হিন্দী। আৰু ইয়াত শিক্ষিতৰ হাৰ 93% আৰু ইয়াত প্ৰত্যেককে পঢ়া-শুনা কৰাটো বাধ্যতামূলক। আৰু আপোনালোকে জানেনে, এইখন দেশতে এজন ভাৰতীয় মানুহে প্ৰধানমন্ত্ৰীৰ স্তৰলৈকে মনোনীত হৈছিল। ফিজি দেশৰ মানুহবিলাক বহুত মৰমীয়াল হয় আৰু ইয়াৰ মানুহবিলাক বন্ধুত্বক প্ৰথম অধিকাৰ দিয়ে। এটা আচৰিত নিয়ম, এই দেশত বিয়া পাতিব হ'লে দৰা ঘৰে কইনা ঘৰক তিমি মাছৰ দাঁত দিব লাগে। এই দেশৰ আৰ্থিক অৱস্থা বহুত ভাল, কাৰণ এই দেশত বহুত ধৰণৰ প্ৰাকৃতিক খনিজ পদাৰ্থ আৰু বহুত মাছ পোৱা যায়। আৰু এই দেশৰ পৰা চেনি, সোণ, মাছ, নাৰিকল ইত্যাদি এক্সপৰ্ট হয়। ইয়াৰ টকাক ফিজিয়ান ডলাৰ বুলি কোৱা হয় আৰু ইয়াৰ মূল্য ভাৰতীয় টকা 34। ইয়াত কাবা নামৰ ড্ৰিংক এবিধ পোৱা যায় আৰু এইবিধ ড্ৰিংক ফিজিৰ ৰাষ্ট্ৰীয় ড্ৰিংক হয়। আৰু বন্ধু, আপোনালোকে কেতিয়াবা যদি ফিজিলৈ যায়, তেতিয়াহ'লে এইবিধ ড্ৰিংকৰ সোৱাদ ল'বলৈ নাপাহৰিব। এই দেশৰ সবাতোকৈ ডাঙৰ মন্দিৰটো নাদি চহৰত অৱস্থিত, যাৰ নাম শ্ৰী শিৱ সুব্ৰমণ্যম হিন্দু মন্দিৰ বুলি জনাজাত। এই দেশৰ মানুহবিলাক ৰাব্বী খেল বহুত পচন্দ কৰে। ফিজিৰ আৰু এটা আচৰিত নিয়ম, গাঁওবোৰত মাথো গাঁওবুঢ়াহে টুপি আৰু ছানগ্লাছ পিন্ধিব পাৰে। আৰু এটা কথা, এই দেশত কাৰোবাৰ মূৰত টাচ কৰাটো অপমান কৰা বুলি গণ্য কৰা হয়। দোস্ত, মই আপোনালোকৰ মাজত 5টা আইলেণ্ডৰ নামৰ কথা কৈ আছোঁ, যিকেইটা আইলেণ্ড ফিজি দেশত বহুত ফেমাছ হয়। 1 নম্বৰ মামানুকা আইলেণ্ড, 2 নম্বৰ লেবু আইলেণ্ড, 3 নম্বৰ জছবা আইলেণ্ড, 4 নম্বৰ কাডৌ আইলেণ্ড আৰু 5 নম্বৰ বানুৱালেবু আইলেণ্ড। এই আইলেণ্ডকেইটা বহুত ফেমাছ পৰ্যটকৰ কাৰণে, কাৰণ ইয়াত আমি স্কুবা ডাইভিং, ব'টিং, ফটো শ্বুটিং আৰু পুৰণা গুফা চাব পাৰি। তেতিয়াহ'লে বন্ধু, যদি আপোনালোকে কোনোবাই এইখন দেশলৈ যায়, তেতিয়াহ'লে এই আইলেণ্ডকেইটা চাবলৈ নাপাহৰিব। তাৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনালোকক চাই কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টোক লাইক, শ্বেয়াৰ আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।